দক্ষিণ কামৰূপৰ মিৰ্জাস্থিত মিৰ্জা গেটছৱেদাত অনুষ্ঠিত হৈ লক্ষ্মীনাথ বেজবৰুৱাৰ অমৰ সৃষ্টি বুঢ়িয়াৰ সাধুৰ আধাৰত সাধু কোৱাৰ প্ৰতিযোগিতা। জ্যোতিকা ডেকা আৰু ধৰ্মেন্দ্ৰ বৰুৱাৰ সুসন্তান ঋষিকেশৰ স্মৃতিত গঢ়ি তোলা ঋষিকেশ ফাউণ্ডেশ্যনৰ উদ্যোগত বুধবাৰে সাহিত্যাৰ্থী লক্ষ্মীনাথ বেজবৰুৱাৰ ৮৮ সংখ্যক পবিত্ৰ স্মৃতিত লক্ষ্মীনাথ বেজবৰুৱাৰ অমৰ সৃষ্টি বুঢ়িয়াৰ সাধুৰ আধাৰত সাধু কোৱাৰ প্ৰতিযোগিতা মিৰ্জাস্থিত গেটছৱেদা প্ৰাংগণত আয়োজিত কৰা হয়। অনুষ্ঠানটিৰ আৰম্ভণিতে লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি প্ৰদান কৰা হয়। বন্তি প্ৰজ্বলন কৰে দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক কুমুদ ভাগৱতী দেৱে। পুষ্পাঞ্জলি প্ৰদান কৰে কৃতি শিক্ষক বিচিত্ৰ কুমাৰ দেৱে। উক্ত সাধু কোৱা প্ৰতিযোগিতাখনি পলাবাৰী অঞ্চলৰ বিভিন্ন ঠাইৰ পৰা অহা কেইবাগৰাকীও প্ৰতিযোগীৰ অংশগ্ৰহণেৰে আয়োজিত কৰা হয়। সদৌ শেষত বিজয়ী প্ৰতিযোগীসকলক পুৰস্কৃত কৰা হয়। আনহাতে সৰ্বশেষত জাতীয় সংগীত ও মোৰ আপোনাৰ দেশ শীৰ্ষক গীতেৰে সামৰণি পৰে। ঋষিকেশ ফাউণ্ডেশ্যনৰ সৃষ্টি ঋষিকেশে সি নাই, সি নোহোৱা বুলি আমি এতিয়াও ভবা নাই। সি আছে, সি সুশৰীৰে নাই, কিন্তু ফাউণ্ডেশ্যন হিচাপত তাক আমি জীয়াই ৰাখিবৰ কাৰণে অহোপহৰি চেষ্টা কৰি আছোঁ আৰু অনাগত দিনতো চেষ্টা কৰি যাম। আজি ল'ৰা ছোৱালীবিলাকে সাধাৰণতে কথা ক'ব ভয় কৰে। ষ্টেজত মাইকটো আগবঢ়াই দিলেই হওক বা মানুহৰ আগত কথা ক'ব দিলেই হওক, কথা ক'ব ইচ্ছা নকৰে। গতিকে ল'ৰা ছোৱালীবিলাক কেনেকৈনো কথা ক'ব পৰা হয়। প্ৰথম ষ্টেপটো আমি সাধু কোৱাৰ প্ৰতিযোগিতা নহয়, আচলতে সাধু কওক মানে কথা কওক, কথা ক'ব পৰা হওক, নিজৰ কথা কওক, সাধু কওক, বহুত কথা কওক। নিজক প্ৰতিষ্ঠা কৰাৰ কাৰণে কথা কোৱা এটা জীৱনৰ আহিলা হিচাপে মই ভাবোঁ। গতিকে ঋষিকেশ ফাউণ্ডেশ্যনটো অকল লক্ষ্মীনাথ ৰসৰাজ বেজবৰুৱাৰ কথাই নহয়, অনাগত দিনত আমি বহুত ধৰণৰ এনেকুৱা প্ৰতিভা বিকাশৰ কাৰণে চেষ্টা কৰি যাম ল'ৰা ছোৱালীখিনিৰ কাৰণে। ঋষিকেশৰ কেনেকুৱা ধৰক যিখিনি অনুষ্ঠান কৰিছে, ঋষিকেশ যেতিয়া আছিলে তেওঁৰ এইবিলাকত মানে ৰাপ আছিলে? নাই, সি সংগীত, তাৰপিছত চিত্ৰাংকন আৰু সি অকণমান তাৰ চিন্তাধাৰাৰ কথা কৈ শেষ কৰিব নোৱাৰোঁ। সি বহুত ভাবে, সি ভাবাৰ মতে আমি কিমানখিনি কৰিব পাৰোঁ নাজানো, কিন্তু চাওঁ, চেষ্টা কৰি যাম কি কৰিব পাৰোঁ তাৰ কাৰণে। সি ভাবাখিনি কেনেকৈ মানে তাৰ চিন্তাৰ লগত মিলাব পাৰোঁ সময়েহে ক'ব। আজি অনুষ্ঠানটো কৰি আপোনালোকে সফল হোৱা বুলি ভাবে কিছু পৰিমাণে? ল'ৰা ছোৱালীখিনি যেনেকৈ আগবাঢ়ি আহিছে, এইটো ক্ষেত্ৰত আমি সফল হোৱা বুলি ভাবোঁ আৰু অনাগত দিনত এনেকুৱা কাম আমি কৰি যাম। আৰু নতুন প্ৰজন্মক কি ক'ব ওলাই আহে? নতুন প্ৰজন্মই নিজৰ মাজতে নিজক বিচাৰক, নিজকে নিজে চিনক, আগবাঢ়ি যাওক আৰু এটা সুনাগৰিক, সুসন্তান হওক, তাৰে কামনা কৰে। ধন্যবাদ। আজিৰ এই অনুষ্ঠানটোত ইয়াৰ সচিব ধৰ্মেন্দ্ৰ বৰুৱা আৰু জ্যোতিকা ডেকাৰ তত্বাৱধানত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা তেখেতৰ স্মৃতি দিৱসত সাধু কোৱা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। দদৰা নিবাসী শ্ৰীমান ধৰ্মেন্দ্ৰ বৰুৱাই যোৱা বছৰে তেওঁৰ সুসন্তান ঋষিকেশৰ মৃত্যুত বিভল হৈছিল আৰু তেওঁৰ স্মৃতি যাতে ভৱিষ্যত প্ৰজন্মৰ আগত দাঙি ধৰিব পাৰে, সেই উদ্দেশ্যে যোৱা বছৰ এনেধৰণৰ সাহিত্যৰ অনুষ্ঠান কৰা হৈছিল আৰু এইবাৰো এই অনুষ্ঠানটি আজি এই কিডবেদ চেণ্টাৰত অনুষ্ঠিত হৈছে। মই এই অনুষ্ঠানত উপস্থিত থাকি নিজকে ধন্য মানিছোঁ। বৰ্তমান সময়ত সমাজত সাধু কথাৰ যথেষ্ট প্ৰয়োজনীয়তা আছে। অসমৰ সমাজ জীৱনত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ যি অন্যতম অমৰ সৃষ্টি বুঢ়ী আইৰ সাধু, এই বুঢ়ী আইৰ সাধুত সন্নিৱিষ্ট প্ৰায় 30টা চুটি গল্পৰ আধাৰত এই যে সাধু, এই সাধুবোৰ শিশুসকলৰ মনত
যাতে প্ৰসাৰ আৰু প্ৰচাৰ লাভ কৰে। সেয়েহে বিশেষকৈ অভিভাৱকসকলে তেওঁলোকক অনুপ্ৰাণিত কৰাৰ কাৰণে এই অনুষ্ঠানটোৱে যথেষ্ট অৰিহণা আগবঢ়াব বুলি মই আশা কৰিছোঁ। আৰু আশা কৰিছোঁ এই বৰ্তমানৰ ডিজিটেলাইজেশ্যনৰ যুগত অন্তত অভিভাৱকসকলে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ এই সাধু কথাৰ পৰা যি শিকিব পাৰে, এই শিক্ষাই তেওঁলোকক ভৱিষ্যতে একোজন সুনাগৰিক হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আগবঢ়াই নিব বুলি মই আশা ৰাখিছোঁ। আৰু এই অনুষ্ঠানটোৰ উত্তৰোত্তৰ কামনা কৰিছোঁ। ধন্যবাদ। পলাবাৰীৰ পৰা জিতুমণি শৰ্মাৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.